আলু আছে রে বহুত আছে কথাৰ পিছত বহুত পিছত গম পাওঁ পিছত লাষ্ট যাওঁতে ইয়াতে কেইখনমান চাইকেল থাকে ষ্টুডেণ্টৰ চাইকেল তাৰপৰা কোনোবা পিছত কৰিলে গৈছে আমিতো গম নাপাওঁ চাইকেলৰ লগতো লাগি থকা নাই কলেজতো চিচি কেমেৰা আছিল গোটেই চিচি কেমেৰা আছে নেকি মই গম নাই চিচি কেমেৰা আছিলে এতিয়া আছে হয় তো চুৰি কেনেকৈ হ'ল চুৰি কেনেকৈ হ'ল কি ক'ম ইমান ল'ৰা ছোৱালী আছে আপোনাৰ চিকিউৰিটিৰো ব্যৱস্থা আছে গেটত সেইটো চিকিউৰিটি নাই আগে আছিল এতিয়া নাই হয় কি হৈছে GNRC হস্পিটেলৰ ওচৰত জড়িত হৈ থকা 5জন চোৰক তাৰে GNRC স্থানীয় লোকে ধৰি পেলাই চোৰক গৌৰীপুৰ আৰক্ষী চকীক গতাই দিয়ে এই 5জন চোৰক সেই চোৰকেইজনক পুলিচে গৌৰীপুৰ আৰক্ষী চকীয়ে পুনৰ এৰি দিয়াত সোমবাৰে নৱগাদী কলেজৰ পৰা মোৰ ল'ৰা চাইকেলখন লৈ যায় চাইকেলখন লৈ যোৱাৰ পিছত কলেজৰ কৰ্তৃপক্ষক ইনফৰ্ম কৰোঁ কিন্তু কৰ্তৃপক্ষৰ কোনো দায়িত্ব নলয় আৰু পুলিচে এনেকৈ চোৰক যে এৰা দিছে সেই চোৰৰ আগতো বহুত ঘটনা ঘটাইছে 5জন চোৰে সেই তাৰে এজনে মোৰ ল'ৰা চাইকেলখন নৱগাদী কলেজৰ লৈ যায় তাৰ বাবে আমি পুলিচক ইনফৰ্মেশ্যন কৰিছোঁ আৰু কলেজক ইনফৰ্মেশ্যন কোনো গুৰুত্ব দায়িত্ব নাই এনেকৈ হ'লে কেনেকৈ হ'ব আৰু পাছলৈ কেনেকৈ নিব আৰু কিমান ষ্টুডেণ্ট আছে কেনেকৈ গাড়ী মটৰ লৈ আহে এতিয়া পুলিচেও গুৰুত্ব নিদিয়ে আমাৰ নৱগাদী কলেজৰ সমিতিও কোনো গুৰুত্ব নাই আমি ইনফৰ্ম কৰিছিলোঁ কিন্তু কোনো গুৰুত্ব আৰোপ কৰা নাই প্ৰিন্সিপাল